হিন্দু মানুহৰ সংখ্যা দ্ৰুত গতিত ধুবুৰী সাউথ সালমাৰা মঙ্গলদৈ মৰিগাঁও ইয়াত যে কম হৈ আছে অকল যদি জন্ম মৃত্যু ব্লেম কৰো ই কাৰেক্ট ইয়াৰ লগত সেকেন্ড এলিমেন্ট এটা আছে হিন্দুৰ পলায়ন এতিয়া আমি সদনত বিচাৰিব লাগিব যে হিন্দুৱে কিয় পলায়ন কৰি আছে তাৰ কাৰণটো কি এই কাৰণখিনি এতিয়া বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিব লাগে নহলে নামনি অসমত আপোনালোকেও থাকি ভাল নাপাব যে ইট উইল বি কমপ্লিটলি ওয়ান সেকশন অফ পিপল হৈ যাব আপোনালোকে মাত্ৰ বাগিচাৰ কথা ক'লে নহয় যে বাগিচাত সব ফুল থাকিব লাগে এতিয়া এটা ফুল নোহোৱা হৈ যাব জন্ম মৃত্যুৰ সামঞ্জস্যৰ লগতে সেকেন্ড এংগলটো হল যে বিভিন্ন জায়গাৰ পৰা পলায়ন কিয় হৈছে আজি আপোনালোকে কৈছে অসমৰ উজনি নামনি কতো মুছলমান মানুহৰ পলায়ন হোৱা নাই খুব ভাল কৰি শব্দ কেটা বুজিব গোলাঘাটত মুছলমান মানুহ বাঢ়িছে মই অসমীয়া মুছলমানৰ কথা কোৱা নাই গোলাঘাটত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে কামৰূপ মহানগৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে ডিব্ৰুগড়ত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে লখিমপুৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে এতিয়া আপোনালোকে সাইন্টিফিক্যালি চাওক যে অসমৰ কোনো এটা জায়গাৰ পৰা মুছলমান মানুহৰ পলায়ন হোৱা নাই হিন্দু মেজৰিটি এৰিয়াটো মুছলমানৰ সংখ্যা বাঢ়িছে